সো হেল্ল' এভৰিৱান, তুমি যদি এইবাৰ SSLC বা HS 2026 দিবা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈছে। চ' মই সুলেমান মোল্লা আজিৰ এই ভিডিঅ'টো ডিছকাছ কৰিম যে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষাত অৰ্থাৎ বৰ্ড এক্সামত বহীত কেনেদৰে লিখিব লাগে, কেনেদৰে লিখিলে আমি এটা ভাল মাৰ্কছ পাব পাৰি, কেনেদৰে লিখিলে আমাৰ মাৰ্কছ এটাও কাটা নাযায়। চ' সবিশেষ তথ্য এইটো ভিডিঅ'ত জনাম। চ' তোমালোকে কিছুমান পইণ্ট দিম, এই পইণ্টবিলাক তোমালোকে ফ'ল' কৰিবা। নাম্বাৰ 1, এটেম্প অল কুৱেশ্যন। তোমালোকে এটাও প্ৰশ্ন এৰি থৈ নাহিবা। 100 আউট অফ 100 তোমালোকে কৰি থৈ আহিব লাগিব, তেতিয়াহে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা। চ' যদি তোমাৰ টাৰ্গেট আছে যে লেটাৰ পোৱাৰ বা তোমাৰ 90 বা লেটাৰ 70 এনেকুৱা যদি পোৱাৰ আশা আছে, চ' তোমালোকে এটাও প্ৰশ্ন এৰি থৈ নাহিবা। 100 আউট অফ 100 কৰি থৈ আহিব লাগিব। বনাই হ'লেও লিখি থৈ আহিবা, ঠিক আছে। যিটো নোৱাৰা তথাপিও লিখি থৈ আহিব লাগিব, অলপ কিবা হ'লেও লিখি থৈ আহিবা, অৰ্থাৎ তোমালোকে এটাও এৰি থৈ নাহিবা। তাৰপিছত হেণ্ড ৰাইটিং, হাতৰ আখৰ। চ' হাতৰ আখৰ ইমান এনেকুৱা হ'ব লাগে যাতে এক্সামিনাৰে যিজনে তোমাৰ কপি চেক কৰিব, যিজনে বহি চেক কৰিব, সেইজনে যাতে ভালকৈ পঢ়িব পাৰে, তোমাৰ আখৰটো যাতে ধৰিব পাৰে। এনেকুৱাকৈ লেতেৰাকৈ লিখে কিছুমানে, বিগেষ্ট মিষ্টেক। কিছুমান এনেকুৱাকৈ লেতেৰাকৈ লিখে যে এক্সামিনাৰে ধৰিব নোৱাৰে। চ' ধৰিব নোৱাৰে তোমাৰ মাৰ্কছ নিদিয়ে। চ' এনেকুৱাকৈ লিখিবা যাতে স্পষ্ট হয়, ক্লিয়াৰ হয়, ঠিক আছে, লিখাবিলাক যাতে স্পষ্ট হয়। চ' নাম্বাৰ 3, তোমালোকৰ মাৰ্জিন। চ' যিহেতু মেট্ৰিকৰ বহীত মাৰ্জিন দিয়াই থাকে, চ' তাতে তোমালোকৰ মাৰ্জিনৰ দৰকাৰ নাই, যদি হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰত নাথাকে চাগে। চ' মাৰ্জিন যদি নাথাকে তোমালোকে বৰ্ডাৰ চাৰিওপিনে বৰ্ডাৰ দি ল'বা। চ' এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট, তোমালোকে মাৰ্জিন দিব লাগিব। মাৰ্জিন নিদিলে ডিচিপ্লিন, তোমালোকৰ ডিচিপ্লিনটো ভাল নহয়। চ' ডিচিপ্লিন, বহীটো তোমালোকে ডিচিপ্লিনত লিখিব লাগে, ধুনীয়াকৈ লিখিব লাগে, প্ৰেজেণ্টেশ্যনটো ভাল হ'ব লাগে, তেতিয়াহে মাৰ্কছটো ভাল পোৱা যায়। তাৰপিছত ন' কাট, তোমালোকে কাটি নকৰিবা, বহুত লেতেৰা কৰি একদম বহীটো এনেকুৱা কৰি কিছুমানে একদম বহীটো লেতেৰা কৰি পেলায়। প্ৰত্যেকটো পেজত যদি কাটা থাকে তেনেহ'লে এক্সামিনাৰৰ মাথা গৰম হৈ যাব, আৰু মাথা গৰম হ'লে তোমালোকে মাৰ্কছ নিদিয়ে। চ' এইটো কথা মনত ৰাখিবা। চ' ন' কাট, তোমালোকে ইমান কাটি নকৰিবা। যদি কিবা এটা বেছি কাটিব লাগে তেনেহ'লে হালকাছে এটা দি দিবা, ইমান নকৰিবা। তাৰপিছত ডিফাৰেঞ্চ, যিবিলাক তোমালোকৰ পাৰ্থক্য, কিছুমান এনেকুৱা পাৰ্থক্য লিখিব দিয়ে, ছ'চিয়েলৰ ক্ষেত্ৰত বা ছায়েন্সৰ ক্ষেত্ৰত বা ক্ষেত্ৰত, কিবা বেলেগ ছাবজেক্টৰ ক্ষেত্ৰত, ইংলিছৰ ক্ষেত্ৰতো তোমালোকৰ ডিফাৰেঞ্চবিলাক, পাৰ্থক্যবিলাক লিখিব দিয়ে। চ' পাৰ্থক্যবিলাক তোমালোকে আনহাতে বা কিন্তু দি নিলিখিবা, তোমালোকে বক্স বনাই লিখিবা। এক চাইডত এইটো বেলেগ যিটো পইণ্ট দিব, আৰু সোঁফালত এইটো এটা পইণ্ট। চ' দুই চাইডত দুটা বক্স বনাই এনেকুৱাকৈ পাৰ্থক্যবিলাক লিখিবা, ঠিক আছে। তাৰপিছত পইণ্টবিলাক যিকোনো এনচাৰবিলাক তোমালোকে পেৰেগ্ৰাফত নিলিখিবা, তোমালোকে পইণ্ট আকাৰত লিখিবা। নাম্বাৰ 1 পইণ্ট, নাম্বাৰ 2 পইণ্ট, নাম্বাৰ 3 পইণ্ট, এনেকুৱা পইণ্ট আকাৰত লিখিলে সেইটো ভাল। তাৰপিছত নাম্বাৰ 3 তোমালোকৰ নাম্বাৰ আৰু এটা আছে যে ইম্পৰ্টেণ্ট ৱৰ্ড হাইলাইট। যিকোনো কিবা এটা ইম্পৰ্টেণ্ট টপিক, যদি কিবা এটা ইম্পৰ্টেণ্ট ৱৰ্ড যদি তোমালোকে হাইলাইট কৰিবলগা হয়, তেনেহ'লে তোমালোকে, যিহেতু এক্সামত হাইলাইটাৰ ল'ব নিদিয়ে, চ' তোমালোকে পেনেৰে বা কাঠ পেঞ্চিলেৰে তোমালোকে ইম্পৰ্টেণ্ট পইণ্টটো হাইলাইট কৰি দিব পাৰা। তাৰপিছত তোমালোকে ইমান অভাৰ ৰাইটিং লিখিব নালাগে। যদি 2 মাৰ্কছৰ দিছে কিবা এটা কুৱেশ্যন, চ' তেতিয়াহ'লে তোমালোকে সেই এনচাৰটোত তোমালোকে হয় 2 লাইন বা 3 লাইন লিখিলেই এনাফ। কিছুমানে একদম পূৰা ভৰ্তি কৰি দিয়ে পেজ, চ' এনেকুৱা লিখিলে ইমান মাৰ্কছ নিদিয়ে। 2 মাৰ্কছৰ কাৰণে 2 লাইন বা 3 লাইন লিখিলেই যথেষ্ট। চ' এইখিনি পইণ্ট তোমালোকে ফ'ল' কৰিবা, যিহেতু এক্সাম আহিয়ে গৈছে। চ' সকলোৱে অল দ্য বেষ্ট, তোমালোকে এইখিনি পইণ্ট ফ'ল' কৰিবা বহীত। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। থেংকছ ফৰ ৱাচিং।